ঐতিহাসিক ৰংঘৰৰ পানী নিষ্কাশনৰ বাবে তৎপৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈ। ৰংঘৰৰ চৌহদত বৰষুণৰ বাবে জমা হৈছিল পানী। এই পানী নিষ্কাশনৰ বাবে আজি তৎপৰ হৈ পৰিল ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ লগতে লোক নিৰ্মাণ বিভাগ আৰু প্ৰশাসন। অৱশ্যে এতিয়াও শেষ হোৱা নাই পানী। 2 এদিনৰ ভিতৰতহে পানীৰ নিষ্কাশন হোৱাৰ সম্ভাৱনা আছে। গোটেই ৰংঘৰ চৌহদৰ পৰা ওলাই যোৱা যিবিলাক পানীৰ যিবিলাক বাট নলা, সেই নলাবিলাকৰ ওপৰত ইতিমধ্যে আমি ড্ৰোন ছাৰ্ভে কৰিলোঁ আৰু ড্ৰোন ছাৰ্ভে কৰি গোটেই অবষ্ট্ৰাকশ্যনবিলাক আমি বুজি উঠিলোঁ, ক'ত ক'ত প্ৰব্লেম হৈছে সেইবিলাক বুজি উঠিলোঁ আৰু কাইলৈৰ পৰা কাম আৰম্ভ কৰিম। আৰু এই মুহূৰ্তত মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কেৱল অনুৰোধ জনাব খুজিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি এটা প্ৰজেক্ট, এটা স্কিম যদি অনুমোদন কৰি দিয়ে, কিছু পইচা যদি অনুমোদন কৰি দিয়ে, কেৱল তেতিয়াহে আমি ৰংঘৰৰ পানীখিনিৰ পৰা পূৰা বচাব পাৰিম। কিন্তু আমাৰ কাৰণে দুটা প্ৰব্লেম হৈছে যে PWD বিল্ডিং, যি ডিপাৰ্টমেণ্টৰ আচলতে এইটো দায়িত্ব হ'ব লাগে, সেই ডিপাৰ্টমেণ্টৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আৰু SDOই কিন্তু একেবাৰে দায়িত্ব গ্ৰহণ নকৰে। দ্বিতীয়তে, আমাৰ ৰংঘৰ প্ৰকল্পটো কৰি থকা গুৱাহাটীৰ পৰা যোৱা যিটো কোম্পেনীৰ ৰংঘৰ প্ৰকল্প, আমি 142 কোটি টকাৰে যিটো প্ৰকল্প কৰি আছোঁ, সেই কোম্পেনীটোৰ ঠিকাদাৰ প্ৰতিষ্ঠানটোৱেও মানে কি কৰিছে, প্ৰশাসনৰ লগত বা ASIৰ লগত সহযোগিতা নকৰাকৈ একদম গুৰু গোসাঁই নমনাকৈ দিছপুৰৰ আশীৰ্বাদ পুষ্ট হৈ যি ধৰণে কাম কৰিছে, তাৰ ফলস্বৰূপে কি হৈছে, পানীটো ওলাই যোৱাৰ বাটটো